কি আঁকিছা চাওঁ এ কি আঁকি আছা কেনেকুৱা মজা কাকো ভাল লাগিছে না খাই আৰু তাৰমানে কাইলৈ তাই গুৱাহাটীত শ্বুটিং আছে আৰু কিবা কাপোৰ চাপোৰ ল'বলৈ আছে হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ ভাল আমাৰ সকলোৰে ভাল আপোনালোকৰ আশীৰ্বাদত আমি সকলো ভালে কুশলে আছোঁ আৰু যোৱাকালি পাহিয়ে মানে আপোনাৰ ডিকুক লৈ আহিলে যোৱা ব্লগটোত দেখিলেই ডিকুক বহুত মনত পৰিছিল বোলে সেয়েহে লৈ আহিলে তাক লৈ আহিলে আৰু লৈ আহি এতিয়া বেচাৰীকেইটা আছে সিফালেই আছে ভিতৰত আছে মই আহি বাহিৰ ফালে ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ আৰু মানে ভাবিছোঁ আজি ব্লগটো একদম আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই যাব আজি ব্লগটো মানে ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ যিহেতু গোটেই দিনটো কি কৰিব পাৰোঁ আপোনালোকক দেখাই যাম তো এতিয়া দেৰি নকৰোঁ হেল্ল' গাইজ নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু এতিয়া যাওঁ দেৰি কৰি নাথাকোঁ সেই পাকঘৰলৈ আজি দেখাওঁ আপোনালোকক কিবা এটা লৈছোঁ তাৰমানে কিবা এটা লৈছোঁ মোৰ বিৰাট ফেভৰেট বস্তু সেইটো কি হয় কি নহয় পাকঘৰত গ'লেহে দেখি পাব আপোনালোকক ব্লগ আৰু এইয়াই দেখিছেনে একদম মোৰ মন পচন্দৰ মাছ লোকেল জাপানী কাৱৈ ইয়া দেখিছেনে কি ধুনীয়া ধুনীয়া ইয়া ডাঙৰটো কাটি দিলে ন তোমাৰ মন পচন্দৰ হয়নে নহয় তোমাৰ মন পচন্দৰ হয়নে নহয় মোৰ মন পছন্দ হয় কিন্তু এটা খাবলৈ ভয় লাগে হুল লাগে বুলি ভয় লাগে লোকেল মাছত হুল থাকিব এইটো এঘণ্টামান লগাই হ'লেও খাওঁৱেই বাচি পেলাই হয়নে খাই মই বিৰাট ভাল পাওঁ ইয়াত নিমখ হালধি একোৱে দিয়া নাই কি যে কৰি আছে দিয়া ইয়াত নিমখ হালধি দি দিয়াচোন কেৰাহী বহাই থৈছে তেল দি থৈছে গৰম হৈ গ'ল না নিমখ দিছে না তেল দিছে ইয়াতো খনা নাই তাতো দিয়া নাই দিয়া দিয়া আৰু এয়া মাছ এতিয়া ভাজি লওঁ আৰু লোকেল মাছ মন পচন্দৰ মাছ ন খাবান নাই পিছে খাবান নাই তোমাৰটো বেছি ফেভাৰেট এইটো মোৰ ফেভাৰেট মাছ আৰু এটা এটা একদম ধুনীয়া ধুনীয়া মাছ দেখা খাবানে হা খাবা এয়া দেখিছেনে জাপানী কাৱৈ লোকেল জাপানী কাৱৈ ন এয়া তোমাৰ বা তুমি ডাঙৰ খাবা কাঁইট কম হ'ব কাঁইট কম হ'ব ভাত হৈ গ'ল ভাত খাওঁ দুপৰীয়া ভাত একদম পুৰা বাঢ়ি দিলে ইয়া এক কাৱৈ মাছ জাপানী কাৱৈ আৰু ভাত আৰু ইমানেই নেকি আজি একো নাই মাছকেইটা ধুনীয়াকৈ দেখাই দিছোঁ এয়া চাওক না এটা লৈ লৈছোঁ আৰু এইফালে মাথা এটা তই ক'তা মাছেই লোৱা নাই দেখোন তাইও মাথা লৈছে মাছ লৈছে কি বেটা কিয়া দিছে দিকো কেনেকুৱা মজা কাকো ভাল লাগিছে না খাই আৰু এয়া গোটা গোটা আছে আৰু কেৰাহীত আছে নাই এই মজা তো গাইজ মোৰ ফেভৰেট একদম এইটো একদম জাপানী কাৱৈ বুলি ক'লে মই ৰখাত নাই আৰু খাই লওঁ আৰু চবেই খাই আছে ভাতকেইটা খাই ল'লোঁ পাখিহঁতো খাই লৈ পাখিহঁত গ'ল মানে গৰুমাই ৰখি আছে আমাতকৈ আগতে খাই হ'ল গুচিয়ে গ'ল সেইটো বহুত উৎপাত হৈ আছে কাকোৰ চিমটো কিবা ৰিজেক্ট হৈ গ'ল সেইটোও ভাল কৰিব সেইকাৰণে গৈ গৰুমাই ৰখি আছে আৰু এইফালে দেৰিকৈ আছে যে কিয় হে হৈ গ'ল এনেকৈ কৰি থাকিলে হ'ব নেকি বোলা বোলা পটককৈ যাওঁ গ'লে মানে যাবলগীয়া এটাই কাম ডিকুক কিবা থাকি নিদিওঁ আহিছে ল'ৰাটো পোৱালিটো আহিছে তাৰ প্ৰাঞ্জললৈ খুব মনত পৰিলে আহি গ'ল লৈ আহিলে আৰু সেই ওলাই গুচি থাকি ৰখি আছে তো দেৰি নকৰা আহা আহি পালোহি দোকানত আহি একদম স্পৰ্টিং এটা পচন্দ কৰিলোঁ পচন্দ হৈছে নাই তোৰ এইটো লৈ ল'লোঁ এইটো লৈ ল'লোঁ দাম দৰ কৰা নাই বাৰু তাক আগতে দি লওঁ দিকো এইটো দিলোঁ দেই ভাল লাগিছেনে পিন্ধি যাবি মজা দেহা মনটো বেয়া লাগিছে নেকি সেইখন আঁতৰাই দিয়া দে পিন্ধি যা আৰু তহঁতি যাগে যা আৰু তাৰমানে কাইলৈ তাই গুৱাহাটীত শ্বুটিং আছে আৰু কিবা কাপোৰ চাপোৰ ল'বলৈ আছে বোলে সেইখিনি হা চাদৰখন চাহ নেকি পালি নহ'লে ইয়াতে চাহ কিনি লৈ যা যিখন মানে কি ক'ম আৰু এতিয়া আজি চাহ এইটো অকণ টান লাগিছে এইটো নহ'ব এইটো 38 দি দিয়া পাখিহঁতক পঠাই একদম সিহঁতক সিফালে বাহিৰে পঠাইলোঁ পঠাই আমি আহিলোঁ ঘৰলৈ আহি মানে অলপ আৰাম কৰিলোঁ এতিয়া ওলাইছোঁ অকণমান যাওঁ বজাৰ ওলাই ন বুঢ়া বুঢ়ী দুটাই অকণমান বজাৰত চেহেৰা দেখাই থৈ আহোঁগৈ চেহেৰা নহয় বহুত ডাঙৰ কাম এটা আছে যিটো কাম নকৰিলে মানে ৰাইজৰ কাম তেওঁ কৈ দিছোঁ ৰাইজৰ কাম নকৰিলে বহুত মানে তো
যাওঁ গ'লে মানে যিটো কাম দিছে ৰাইজে এটা মানে কান্ধত ভাৰ এটা দিছে সেই ভাৰখন পুৰাই থৈ আহোঁগৈ হয়নে নহয় আৰু নকৰিলে ৰাইজৰ খাওঁ খাম খাওঁ খোৱাতকৈ কোৱাই ভাল হয় নহয় বাৰু কওকচোন ঘৰৰ পুণ্য হ'ব চবৰে পুণ্য হ'ব আৰু এতিয়া পাখিকে প্ৰাঞ্জলকে ঘৰতে থলোঁ সিহঁতি থাকক সেইটোৱে ক'লোঁ পাহিকে প্ৰাঞ্জলকে পাহি একেই নহয় জানো পাহি বুলি ক'লেও তুমি পাখি শুনা পাখি বুলি ক'লেও পাহি শুনা এই তেনেকুৱা কথা তো গাইজ এতিয়া দেৰি কৰি নাথাকোঁ আমি যাওঁ গাড়ী চাই উলিয়াই লৈছোঁ এয়া উলিয়ালোঁ এতিয়া আৰু দেৰি কৰি নাথাকোঁ আৰু গৈ বজাৰ চজাৰ মানে একদম মানে কি ক'ম আৰু ঢেৰ কিবাখিনি কিনিব আছে গোটেইখিনি কিনি লওঁ কিনি লৈ বজাৰতে লগ পাই আছোঁ ৰাম ভাগৰ লাগি গ'ল একদম এইখিনি আনোতে এই 4টা ৰঙালাও কাহো আহি গৈছে এইফালে এই পূৰা বজাৰ তাৰমানে পূৰা বজাৰ আৰু অলপ আছে গৈ গেলামালৰ দোকানত সোমাব লাগিব আমাৰ গৈ নাই বজাৰত ঘূৰি মেলি চেহেৰা দেখাম বুলি কিন্তু বেগ গোটেই ঘামি জামি অৱস্থা বেয়া হওক যি হওক ৰাইজৰ কামৰ কাৰণে লৈছোঁ কষ্ট কৰিব লাগিব কোনো হয় নহয় কষ্ট কৰিলে ফল পায় অঁ বাৰু এতিয়া গৈলৈ আকৌ গেলামাল দোকানত বহুত ভাল লাগিছে আহি পাই গ'লোঁ ঘৰ পাই গ'লোঁ আহি মানে গৰমাইত সোমালোঁ গৰমাইত সোমাই কিবাখিনি ল'লোঁ এফালেও আহি একেবাৰে একো লোৱা নাই গোটেইদিন একে ক'ৰবালৈ যাবহে যেন দে খুলি দিয়া তো এইখিনি দেখুৱাৰ এটাই কাৰণ এইখিনি মানে ইয়াৰ পৰা ওলোৱা কৰা নহ'ব আৰু এইখিনি ইয়াতে থাকিব এইখিনি কাইলৈ ৰাতিপুৱা অঁ এইখিনি ইয়াতে থাকিব এতিয়া আৰু কাৰণ তোমাৰতো ভাঙিলে মোৰতো কি হ'ব মানে এইখিনি কাইলৈ ক'লে যাব কি কৰিব ৰাতিপুৱাই গোটেইখিনি আপোনালোকক ক'ম আৰু মানে কি কৈছোঁ অলপ আগতে ক'লোৱে ৰাইজৰ কাম যিহেতু আমি ভিতৰলৈ নোসোমাওঁ সেইটো থাকক আনিছোঁ আৰু একো ল'বলৈ নাই চব লৈ ল'লোঁ লৈ এতিয়া ৰাতিপুৱাহে দেখা যাব আৰু ন ৰাতিপুৱা আৰু মানে ধুনীয়াকৈ গম পাই যাব আৰু এতিয়া ঘৰত সোমাওঁ এতিয়াহে আমি সেইফালে গাড়ী তাতে থৈ দিলোঁ আজি গেৰেজলৈও নিলোঁ গেৰেজটো ইমানখিনি ঘামি জামি ইমান কষ্টকৈ বেগ বুকিলোঁ ঠাণ্ডা জুচ এটাকে খোৱা একদম কনজিউচৰ নম্বৰ নোৱাৰি তো ওচৰত কথা পাতিব নোৱাৰি যিমান খোৱালেও মানে উপায় নাই আৰু এটা কথা কি জানেনে গাইজ মোৰ মানে এই গেৰেজটোৰ অৱস্থা বেয়া বম বেয়া হৈ গৈছে জানেনে চাওক এইটো ভাঙিয়ে গ'ল ইয়াৰ পূৰা ভাঙি গৈছে চাওক এইটো ইয়াৰ পৰা খহি পৰিলে আৰু ইয়াত একদম অৱস্থা বেয়া তাৰমানে মোৰ ইয়াত ঢেৰ বস্তু আছিলে এই গোটেই বস্তুখিনি এতিয়া ভাঙি লৈ এইখিনি দেখিছে এই একদম পূৰা ভাঙি গৈছে আৰু ভালকৈ জোৰকৈ যদি বতাহ এজাক আহে হেঁচা মাৰি ধৰিব সেইকাৰণে মই গাড়ীখন আজি তাত নোহোঁ আৰু ইয়াত বনাব লাগিব গেৰেজ এটা এইখিতে গেৰেজ এটা বনাব লাগে গাড়ীখন থোৱা জেগাতে তাৰমানে কাকোখনো আহে মোৰখনো আহে থাকেই একদম মানে সেই তাৰ পৰা ফিটিং কৰি একদম ইয়ালৈকে বনাম বুলি ভাবিছোঁ আৰু কি হয় নাজানো যদি ভগৱানে শক্তি দিয়ে বনাম আৰু কি ক'ম এফালে কৰিলে এফালে নহয় এফালে কৰিলে এফালে নহয় অকলশৰীয়া মানুহৰ বহুত দিগদাৰ ভাত খাই দিলোঁ একদম ভাত ধুনীয়াকৈ খাই দিলোঁ দিনৰ মাছো আছিলে দালিও আছিলে আৰু মানে বনালে ধুনীয়াকৈ বনাই দিলে আৰু খাই ল'লোঁ খাই লৈ এতিয়া ভাবিছোঁ আৰু ভিডিঅ'টো শেষ কৰিম কিন্তু এটা কথা কি জানেনে ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবোঁহে কাম নহয় ইফালে আহি যে লাগি আছে এতিয়া এই সোপা কি কৰি আছে কাম নাই আৰু তোমাৰ কামখিনি খালেই নহ'ব নহয় পাকঘৰৰ কামখিনি বাচন ধোৱা পানী ভৰোৱা ফ্ৰিজত যে ৰাতিপুৱাই যে ঠাণ্ডা পানীখিনি লাগিব না সেইটো কাৰণ পিছৰ কথা তুমি ভৰাবা কাইলৈতো নাথাকোঁ কাইলৈ ৰাতিপুৱাই যে যাব লাগিব ক'ৰবাত যাব লাগিব এতিয়া পাঞ্জলে পানী বদলিব যে আৰু কেইটামান লৈ যাব লাগিব বটল এতিয়া তুমি এনেকৈ থাকিবা 10:30 বাজিলে ৰাতিপুৱা 7টা বজাতে উঠি যাব লাগিব যদি তাত দেৰি হয় তেতিয়া কি হ'ব বাৰু কোৱাচোন মোবাইলত এলাৰ্ম লগাই শুনিছে গাইজ মানে এনেকৈ নোৱাৰি সিহঁতৰ লগত একো মানে কিবা এটা কৰিলেও মানে কি হয় জানানে আৰু যি হওক আৰু এইফালে আহিলেও আকৌ দেখিছোঁ প্ৰাঞ্জলক কি কৰি আছে বেটা কি আঁকিছা চাওঁ কি আঁকি আছা জিতিয়া আঁকি থাকা এতিয়া ৰাতিপুৱা সোনকালে যাব লাগিব যে এতিয়া সোনকালে শুব লাগে সোনকালে শুলে সোনকালে উঠিব পাৰিম অঁ তেতিয়া মজা কথা তেতিয়াহ'লে আৰু আজি কি কৰিব ক'ব নোৱাৰি আৰু তো গাইজ ভিডিঅ'টো শেষ কৰি দিম বুলি ভাবিছোঁ আৰু কাৰণ কিয় ৰাতিপুৱা কাইলৈ একদম সোনকালে উঠি যাব লাগিব ৰাইজৰ কাম আছে দেৰি কৰি নাথাকোঁ এতিয়া ভিডিঅ'টো শেষ কৰি দিওঁ ন বাই বাই আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ তেতিয়াহ'লে শুভৰাত্ৰি ন